ৰাভা দিৱসৰ দিনাই ৰহাৰ বিশিষ্ট শিল্পী সমাজকৰ্মী নগয়াত হলৰ অজা তথা অসম বিহু সুৰক্ষা সমিতিৰ সদস্য থুলেশ্বৰ ডেকাৰ মৃত্যু। শনিবাৰে বিয়লি বাৰ্ধক্যজনিত কাৰণত ৰহাৰ মেটেকাৰ নিজ বাসগৃহত মৃত্যু হয় ডেকাৰ। ৰহাৰ সামাজিক সাংস্কৃতিক ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা থুলেশ্বৰ ডেকাৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮০ বছৰ। ডেকাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে তেওঁৰ অগণন গুণমুগ্ধই ডেকাৰ ৰহাৰ মেটেকাস্থিত বাসগৃহত ভিৰ কৰে আৰু শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেখেতে পত্নীৰ উপৰিও ২ পুত্ৰ, বোৱাৰী, নাতি নাতিনীকে ধৰি আত্মীয় স্বজনক এৰি থৈ যায়। সাংস্কৃতিবান ব্যক্তিগৰাকীৰ মৃত্যুত ৰহা অঞ্চলত শোকৰ ছাপ পৰিছে। আমি বৰ পৰিতাপৰে জনাব বিচাৰিছোঁ, আমাৰ ৰহা অঞ্চলৰ এগৰাকী স্বনামধন্য ব্যক্তি, আমাৰ সকলোৰে চিনাকি নগয়া পাটিঢোলৰ অন্যতম মোজা আৰু শ্ৰেষ্ঠ বিহুৱা এসময়ৰ আৰু ৰহাৰ বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এগৰাকী পুৰোধা ব্যক্তি শ্ৰদ্ধাৰ থুলেশ্বৰ ডেকা দেৱৰ ইতিমধ্যে দেহাৱসান ঘটিছে। তেখেতৰ দেহাৱসানত আমি অত্যন্ত মৰ্মাহত হৈছোঁ। আমাৰ সমাজ জীৱনৰ বিভিন্ন ধৰণৰ অনুষ্ঠানৰ লগত তেখেতে পোনপটীয়াকৈ জড়িত হৈ তেখেতৰ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে আৰু তেখেতে একাধাৰে চিত্ৰশিল্পী, একাধাৰে ভাস্কৰ্য শিল্পী আৰু একাধাৰে নগয়া যি ঢোলৰ অন্যতম মোজা আৰু তেখেতৰ এই পৰলোক প্ৰাপ্তিয়ে ৰহা অঞ্চলৰ বিস্তৰ ক্ষতি সাধন কৰিছে আৰু শিল্পী সমাজ জীৱনৰো বিস্তৰ ক্ষতি সাধন কৰিছে। তেখেতৰ কৰ্মৰাজি আমি সদায় মনত ৰাখিম আৰু তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ তথা তেখেতৰ পৰিয়ালবৰ্গলৈ আমি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। ৰহাৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।